আৰু আমাৰ স্পষ্ট কথা, বিভাগীয় মুৰব্বীসকলক সময়ে সময়ে সলনি কৰি থাকক। একেখন চিটতে বহি বহি তেওঁলোকে সকলোবোৰ বুজি লয়, চব জানি লয়, জানি বুজি এই নাটকবোৰ আৰম্ভ কৰি থাকে। গতিকে নতুনক দায়িত্ব দিয়ক, দায়িত্ববোৰ সময়ে সময়ে সলনি কৰি থাকক। কিয় অচ্যুত বৈশ্য ডাঙৰক ইমান দিন একেটা পদতে ৰাখিবলগীয়া হৈছে? গতিকে এই সকলোবোৰ কথা কিন্তু অসমৰ সাধাৰণ জনতাই লক্ষ্য কৰি আছে। আৰু আপোনালোকে এই যে স্বাস্থ্য খণ্ডৰ উন্নতিৰ কথা কয়, আৰু এই উন্নতি যে চূড়ান্ত ভেকু ভাওনা ইতিমধ্যে প্ৰমাণ হৈ গৈছে। GMC HOA এই অৱস্থা, ৰাজ্যৰ বিভিন্ন জিলা সদৰত অৱস্থিত হস্পিটালবিলাকৰ আৰু কি অৱস্থা ভাবক। ভেণ্টিলেটৰ মেচিন কিমানত আছে, কিমানত আছে পৰ্যাপ্ত ICU, বা কিমানত আছে পৰ্যাপ্ত ব্লাড বেংক, এই কথাবোৰ যদি আপুনি বিবেচনা কৰে তেতিয়াহ'লে দেখিব অসমৰ বিভিন্ন প্ৰান্তৰ সদৰবিলাকত, মহকুমাবিলাকত অৱস্থিত হস্পিটালৰ বেছিভাগৰ অৱস্থাই শোচনীয়। উপায় নাপায় তাত মানুহ গৈছে, সাধাৰণ মানুহ গৈছে, দুখীয়া মানুহ গৈছে, কাৰণ ডাঙৰ মানুহবিলাকতো তাত নাহেই। ডাঙৰ মানুহবিলাকৰতো পিঠিৰ বিষ উঠিলেও অসমৰ বাহিৰলৈ গুচি যায়। সি অখিল গগৈও হ'ব পাৰে, তপন গগৈও হ'ব পাৰে, বা হস্পিটালৰ ছুপাৰিনটেণ্ডেণ্টো হ'ব পাৰে। তেওঁলোকৰতো অসুবিধা নাই, চৰকাৰী খৰচত গুচি যাব। গতিকে মৰণ হ'ল সাধাৰণ জনতাৰ। সেই সাধাৰণ জনতাৰ কথা কোৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সকলোবোৰ কথা ঠিক কৰক।